হেল্ল' গাইজ, মই আজি আছোঁ এনেকুৱা ধৰণৰ এজনৰ ব্যক্তিৰ লগত। নাম তেওঁৰ বিনয় দাস। মই বিনয় দা বুলি মাতোঁ। ধন্যবাদ। তেওঁ ফেচবুক ইউটিউবাৰ হয়, ফেচবুকৰ ডিজিটেল ক্ৰিয়েটাৰ হয়। আপোনালোকে শুনি ভাল পাব। তেওঁ ইতিমধ্যে 500K কমপ্লিট কৰিব লৈছে আৰু তেওঁ এজন ভাল ডিজিটেল ক্ৰিয়েটৰ হয় আৰু বহুত বেছি এক্সপিৰিয়েঞ্চ হোল্ডাৰ হয় আৰু তেওঁৰ একচুৱেল গুৱাহাটীতে থাকে। আজি আহিছে। তেওঁৰ নেটিভ লেণ্ড হোজাইত আছে আৰু মই তেওঁৰ লগত ইতিমধ্যে চিনাকি কৰি দিছোঁ। তো মই তেওঁৰ পৰা দুই এষাৰ গুৰুত্বপূৰ্ণ ফেচবুকৰ ওপৰত শুনিবলৈ তেওঁক ৰিকুৱেষ্ট কৰিছোঁ। বিনোদা, আপুনি এই বিষয়ে কি ক'ব? সকলোকে বিমলৰ চেনেললৈ ৱেলকাম জনাম। বিমল মোৰ ভাতৃ আৰু বন্ধু হয়। যি হওক, বিমলৰ লগত আজিৰ পৰা চিনাকি নহয়, বহুত দিন আগৰ চিনাকি। তো আমি সকলোৱে দেখিছোঁ যে আজিৰ ডেটত আমি সকলোৱে ছ'চিয়েল মিডিয়া বা ফেচবুক হওক, ইউটিউব হওক, ইনষ্টাগ্ৰাম হওক, টুইটাৰ হওক, সকলোৱে আমি ছ'চিয়েল মিডিয়াৰ ষ্টেণ্ড আৰু ছ'চিয়েল মিডিয়াত আমি সকলোৱে গ্ৰ' কৰিব বিচাৰোঁ আৰু ছ'চিয়েল মিডিয়াত আমাৰ নিজৰ এটা ষ্টেণ্ড বনাব বিচাৰোঁ আৰু এইটো বৰ্তমান প্ৰত্যেকেই কৰে আৰু সেয়া এক ডাঙৰ জাৰ্ণি সকলোৰ কাৰণে। সকলোৱে চেষ্টা কৰি আছে। 2025 যাবৰ হ'ল, 2026 সমাগত আহি আছে। তো যিসকলে এই ছ'চিয়েল মাধ্যম বা ফেচবুক জগতখনত কাম কৰি আছে, সকলোলৈ মোৰ এটাই ছাজেশ্যন থাকিব। বিশেষকৈ বিমলক কৈছোঁ। বিমলে হয়তো আজি 3 মাহ হ'ল চাগে কাম আৰম্ভ কৰিছে এজ কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে। যি হওক, তাৰ ভাল কণ্টেণ্টখিনি ভাল হয়, একদম ভাল পাৰফেক্ট আৰু অৰিজিনেল কণ্টেণ্ট হয়। সকলোৱে তাক ছাপোৰ্ট কৰিব আৰু সি অলৰেডি কিমান হৈছে তোমাৰ ফলোৱাৰ? মোৰ 6.5 হ'ব। 6.5 ফলোৱাৰ হৈছে। লাহে লাহে অগ্ৰগতিৰ ফালে গৈ আছে আৰু যাব। তেওঁৰ কণ্টেণ্টখিনি ভাল হয় যিহেতু। কিন্তু এই কণ্টেণ্ট ক্ৰিয়েশ্যন কৰোঁতে সকলোকে এটা কথা ক'ম যে ফেচবুক দুনিয়াখন বা ফেচবুক জগতখন হৈছে বিশাল জগত। এইটো সকলোৱে মনত ৰাখিব। এইটো এখন ডাঙৰ প্লেটফৰ্ম হয়। ইয়াত সৰু ডাঙৰ কোনো ধৰণৰ ভেদাভেদ নাই। আপোনালোকে সকলোৱে চাব, আজি ফেচবুক জগতখনত ইমান পপুলাৰিটি আছে এই পৃথিৱীখনত যে ফেচবুক জগতখনত আজি দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা লৈ, মুখ্যমন্ত্ৰীৰ পৰা লৈ, ডাঙৰ চেলিব্ৰিটিৰ পৰা লৈ সকলোৱে এই ফেচবুক জগতখনত আহি নিজৰ যিখিনি বক্তৃতা হওক, স্পেচ হওক, নিজৰ মতামত হওক, নিজৰ যিখিনি কৰ্মদক্ষতা হওক, সেইখিনি তুলি ধৰিছে ৰাজনীতিক জগত আৰু চেলিব্ৰিটি জগত। তেনেহ'লে আমি সাধাৰণ মানুহ, হয়নে নহয় বিমল? আমি সাধাৰণ মানুহ, আমি চিম্পুল মানুহ বা আমাৰ নিচিনা যিসকল ক্ৰিয়েটৰ আছে আমি চিম্পুল মানুহ। আমিও সেই প্লেটফৰ্মখনত কাম কৰাৰ এটা সুযোগ পাইছোঁ, সুবিধা পাইছোঁ। সকলোৱে সেই প্লেটফৰ্মখনত সুবিধা পাইছোঁ। য'ত দেশৰ প্ৰধানমন্ত্ৰীয়ে সুবিধা পাইছে একেখন প্লেটফৰ্মত, আজি মুখ্যমন্ত্ৰীয়ে সুবিধা পাইছে, এজন ডাঙৰ চেলিব্ৰিটিয়ে সুবিধা পাইছে, তাত আমাৰ নিচিনা এজন সাধাৰণ মানুহেও তাত সুবিধা পাইছোঁ বা সেই সুবিধাটো আমি লাভ কৰিছোঁ। গতিকে এই প্লেটফৰ্মখনত আমি ভালদৰে ইউটিলাইজ কৰিব লাগে। মই ভাবোঁ যে সকলোৱে নিজৰ যোনটো ভাল ক্ৰিয়েটিভিটি আছে, সেই ক্ৰিয়েটিভিটিটো ভালদৰে দাঙি ধৰক আৰু এই ফেচবুক জগতখন আজি সকলোৱে এটা কথা মনত ৰাখিব, এই ফেচবুক আমাৰ ভাৰতবৰ্ষ বা ইণ্ডিয়া চবতকৈ বেছি ইউজাৰ আমাৰ ভাৰতবৰ্ষত হয়। ফেচবুক জগতখন আমাৰ ভাৰতবৰ্ষত বেষ্ট পপুলাৰিটি ছ'চিয়েল মিডিয়া হয়। তাতে সকলো ধৰণৰ মানুহ আছে, সকলো ধৰণৰ ক্ৰিয়েটৰ আছে, সকলোৱে নিজৰ পাৰফৰ্মখিনি কৰিব পাৰিছে ভালদৰে। তো সকলোৱে তাত ভালদৰে পাৰফৰ্ম কৰক, নিশ্চয় আগুৱাই যাব আৰু ফেচবুক জগতখনত নিজৰ এটা ফেচ বুলি সকলোৱে ক্ৰিয়েট কৰক। তো বিমলে যিহেতু ইতিমধ্যে কাম আৰম্ভ কৰিছে, তেওঁ বহুতখিনি আগুৱাই গৈছে আৰু দেখিছোঁ যে তাৰ মাজত এটা ভাল ক্ৰিয়েটিভিটি আছে। সি আগুৱাই যাব পাৰিব আগন্তুক দিনলৈ। এনেকুৱা খালি বিমল নহয়, মোৰ লগত আৰু এনেকুৱা বহুতো অলৰেডি ক্ৰিয়েটৰ সংযুক্ত আছে, ভাতৃ বন্ধু সকলোৱে সংযুক্ত আছে। সকলোলৈ মই সদায় ইণ্টাৰেকশ্যন কৰোঁ। কোনোবাই যদি কোনো ধৰণৰ প্ৰশ্ন থাকে বা কুৱেশ্যন থাকে, মই যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ তেখেতসকলৰ লগত সদায় সহযোগ কৰিবলৈ। সকলোৱে আগুৱাই যাওক। আমি
এই পৃথিৱীখনত আহিছোঁ আমি সকলোৱে ভাতৃত্বৰে বন্ধুত্বৰে আমি আগুৱাই যাম আৰু সকলোৱে একেলগে সামিল মিলৰে আৰু ফেচবুক জগতখনত আগুৱাই যাব লাগিব এয়া কোনো হিংসাৰ প্লেটফৰ্ম নহয় এয়া হৈছে ভাতৃত্ববোধৰ প্লেটফৰ্ম বন্ধুত্বৰ প্লেটফৰ্ম একেলগে আগুৱাই যোৱাৰ প্লেটফৰ্ম গতিকে আমি সকলোৱে এই প্লেটফৰ্মখনত আমি ভাতৃত্ববোধেৰে বন্ধুত্ববোধেৰে আৰু নিজৰ বাবে দেশখনৰ বাবে জাতিটোৰ বাবে আৰু সমাজখনৰ বাবে আমি সকলোৱে নিজৰ ভাল ক্ৰিয়েটিভিটি দিম যাতে আমি সকলোৰ আমাৰ মানসিক বিকাশ ঘটক আমাৰ উঠি অহা প্ৰজন্মৰ বিকাশ ঘটক সেইখিনিয়ে মই সকলোকে ক'ম আৰু বিশেষকৈ বিমলৰ পেজটোক সকলোৱে বিমলৰ প্ৰফাইলটোক সকলোৱে ছাপোৰ্ট কৰিব তেওঁক আপোনালোকে আশীৰ্বাদ দিব মৰম দিব যাতে 2026ত তেওঁ বহুত আগলৈ যাব পাৰে সেইখিনি তেওঁলৈ মোৰ অশেষ শুভকামনা থাকিল আৰু নতুন যিসকল তেওঁৰ লগত যুক্ত ক্ৰিয়েটৰ বা তেওঁৰ লগত যিখিনি বন্ধু আছে বা ফ্ৰেণ্ড চাৰ্কুল আছে তেওঁৰ ফেচবুকৰ মাধ্যমত সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল সকলোৱে আগুৱাই যাওক অশেষ ধন্যবাদ বিনয় দা আপুনি ইমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিয়াৰ বাবে ধন্যবাদ ছ' মাছ